কালি যে কৈছিলোঁ দেন আৰু দেন ডেট অফৰ ব্যৱহাৰৰ কথা আমি ক'ত কেনেকৈ বাক্যত ব্যৱহাৰ কৰোঁ আজিও অলপ সেই বিষয়ে ক'বলৈ লৈছোঁ আমি যি বছৰ মেট্ৰিক দিছিলোঁ সেই বছৰেই নে তাৰ আগৰ বছৰ মই ঠিক পাহৰিছোঁ কিন্তু কোনোবা এবছৰত এটা ট্ৰেন্সলেশ্যন আহিছিল ইংৰাজীৰ কাকতত যে গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম সেই অসমীয়া বাক্যটোক ইংৰাজীলৈ অনুবাদ কৰিবলৈ আহিছিল আৰু কালি মোৰ অতি শ্ৰদ্ধাৰ জয়া প্ৰতিভা বাইদেৱেও সেই বাক্যটোৰ কথাই মোৰ আলোচনাটোৰ তলত মন্তব্যত কৈছিল গতিকে মই ভাবিলোঁ যে এই বাক্যটো যদি কৈ দিওঁ তেতিয়াহ'লে নিশ্চয় আৰু সহজ হ'ব কথাবোৰ এতিয়া বাক্যটোৱে কৈছে যে গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম আমি যদি দুটা বাক্য কওঁ গুৱাহাটী শ্বিলঙতকৈ গৰম আৰু গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম প্ৰথম বাক্যটোত আমি কৈছোঁ যে গুৱাহাটী শ্বিলঙতকৈ গৰম আমি মাত্ৰ ঠাই দুডোখৰৰ কথা কৈছোঁ গতিকে আমি ক'ব লাগিব গুৱাহাটী ইজ হটাৰ দেন শ্বিলং মাত্ৰ ঠাই দুডোখৰৰ কথা কৈছোঁ কিহৰ ভিত্তিত গুৱাহাটীখনক গৰম বুলি আমি কৈছোঁ সেই কথা তাত আমি উল্লেখ কৰা নাই গতিকে আমি বাক্যটোত কেৱল দেন ব্যৱহাৰ কৰি ঠাই দুখৰৰ মাজত তুলনা কৰিলেই হৈ যায় গুৱাহাটী ইজ হটাৰ দেন শ্বিলং কিন্তু আমি যদি উল্লেখ কৰি দিওঁ যে গুৱাহাটীখন শ্বিলঙতকৈ গৰম কিন্তু কোনটো দিশেৰে গৰম যে গুৱাহাটীৰ জলবায়ু শ্বিলঙতকৈ গৰম গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম গতিকে আমি ঠাই দুখনৰ কথা কৈছোঁ কিন্তু কোনটো ভিত্তিত কৈছোঁ কোনটো দিশৰ ভিত্তিত কৈছোঁ যে দুয়োখন ঠাইৰ জলবায়ুৰ দিশটোলৈ চাই আমি কৈছোঁ যে গুৱাহাটীখন শ্বিলঙতকৈ গৰম কোনটো দিশৰ পৰা কৈছোঁ জলবায়ুৰ দিশটোৰ পৰা গতিকে আমি জলবায়ু সেই দিশটো উল্লেখ কৰি কৈছোঁ বাক্যটো যে গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম তেতিয়া কিন্তু আমি দেন ডেট অফ লগাব লাগিব কাৰণ দুয়োখন ঠাইৰ মাজত তুলনা কৰি আমি কোনটো দিশৰ ভিত্তিত গুৱাহাটীখনক গৰম বুলি কৈছোঁ সেই দিশটো উল্লেখ কৰিছোঁ গতিকে বাক্যটো তেতিয়া এনেধৰণৰ হ'ব The climate of Guwahati is hotter than that of Shillong. যে গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম The climate of Guwahati is hotter than that of শ্বিলং তেতিয়া দেন ডেট অফ লাগিব এই বাক্যটো আচলতে মই সেই সময়তে অনুবাদ কৰা মনত আছে ট্ৰেন্সলেশ্যনত মই কৰিছিলোঁ আমাৰ বছৰেই মেট্ৰিকত আহিছিল নে তাৰ আগৰ বছৰ আহিছিল নে মই টেষ্ট পেপাৰতে পাইছিলোঁ নাজানো কিন্তু ক'ৰবাত সেই বাক্যটো আছিল অনুবাদ কৰিবলৈ মই প্ৰেক্টিছ কৰা মনত আছে মোক এই বাক্যটো শুধৰাই দিছিল তেতিয়াৰ আমাৰ শিক্ষাগুৰুৱে গতিকে সেই বাক্যটো একদম মনত সোমাই আছে আৰু জয়া প্ৰতিভা বাইদেৱে যিহেতু তলত মন্তব্যত বাক্যটো উল্লেখ কৰিলে গতিকে মই ভাবিলোঁ যে এই বাক্যটো মই এবাৰ সকলোকে আকৌ এবাৰ উদাহৰণটো বুজাই দিওঁ এনেকুৱা সৰু সৰু কথা লৈ আহি থাকিম সকলো ভালে থাকক ধন্যবাদ